হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আৰু আজি মই চুজি লাড্ডু কেইটামান বনাইছিলোঁ ঘৰতে বিহু বুলি, আৰু সেই ৰেচিপিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আৰু আহক আমি বেছি দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। আৰু তাৰ কাৰণে মই অলপ কাজু, কিচমিচ আৰু এলমণ্ড অলপ কাটি ল'লোঁ। আৰু এতিয়া কেৰাহী এখনত মই পিয়ৰ ঘি 2 চামুচ দিছোঁ। দি মই ইয়াতে ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম, অকণমান ভাজি ল'ম আমি। এয়া চাওক, মই দি দিলোঁ আৰু এতিয়া এখন চামুচৰ সহায়েৰে ধুনীয়াকৈ হিলাই দিছোঁ। লৰাই থাকিব, অকণমান ৰঙচুৱা হোৱালৈকে লৰাই থাকিব। আমাক বহুত বেছি ৰঙাকেও নালাগে, ড্ৰাই ফ্ৰুটছখিনি অলপমান ৰঙচুৱা হ'লেই হ'ব। এয়া হৈ গ'ল, আমাৰ প্ৰায় ভজা হৈয়ে গৈছে। কিচমিচকেইটা অকণমান ৰঙা ৰঙা হ'লে আমি ড্ৰাই ফ্ৰুটছখিনি উঠাই লৈছোঁ থালি এখনত। কিমান ধুনীয়া কালাৰ হৈছে চাওক। এতিয়া মই কেৰাহীত আকৌ 2 চামুচমান ঘিউ দিছোঁ, খাটি ঘিউ দিছোঁ। দি মই চুজি মেজাৰিং কাপেৰে 1 কাপ চুজি দিছোঁ। আপোনালোকে চাহ খোৱা কাপেৰেও দিব পাৰে, আৰু যদি খাটি ঘিউ নিদিওঁ বুলি ভাবিছে, ঘিউ নিদিলে আপোনালোকে তেলৰো ব্যৱহাৰ কৰিব পাৰে। এয়া আমি অকণমান চুজিখিনি ভাজি ল'ব লাগিব। চুজিখিনি প্ৰায় 5 মিনিটমান মোৰ ভজা হ'ল, আৰু ইয়াতে মই কেইটামান ইলাচিৰ গুটি দি দিছোঁ। আপোনালোকে পাউডাৰো দিব পাৰে, ইলাচি পাউডাৰ থাকিলে দি দিব পাৰে। মোৰ ওচৰত নাছিলে, সেয়ে মই ইলাচি গুটি দি দিছোঁ। আৰু 1 চামুচ মই ঘি দি দিছোঁ। আৰু চুজিত কিমানখিনি ঘিউ আমাক লাগিব সেয়া সঠিককৈ ক'ব পৰা নাযায়, কিয়নো চুজিখিনি ভাজি থাকোঁতে যদি বেছি শুকান শুকান লাগে তেতিয়াহ'লে আপোনালোকে আৰু অকণমান ঘিউ দি দিব, বা তেল যদি ব্যৱহাৰ কৰে তেলো দি দিব পাৰে। সকলোৱে বনায় চুজি লাড্ডু, সকলোৰে পদ্ধতিবোৰ বেলেগ বেলেগো হ'ব পাৰে। এইখিনি আমাৰ প্ৰায় ভজা হৈ গৈছে। এতিয়া মই থালি এখনত উঠাই লৈছোঁ। এতিয়া কেৰাহীত আমি এতিয়া চুগাৰ চিৰাপটো বনাই ল'ব লাগিব। তাৰ কাৰণে মই যিটো মেজাৰিং কাপেৰে চুজি লৈছিলোঁ, ময়দা নহয়, সেইটো মেজাৰিং কাপেৰে আধা কাপ চেনি লৈছোঁ, আৰু চেনিৰ সমানে পানী লৈছোঁ। আধা কাপ চেনি, আধা কাপ পানী। আৰু আমি এতিয়া এইখিনি চিৰাপ আমি বনাব লাগিব, আৰু লগতে মই 2টামান ইলাচি দি দিছোঁ। এয়া আমাৰ হৈ আছে, চেনি চিৰাপটো আমি বনাই আছোঁ, হৈ আছে। এয়া চাওক, প্ৰায় আহোকে এডাল তাৰৰ নিচিনা যেতিয়া আহি যায়, তাৰমানে আমাৰ চেনিখিনিৰ চিৰাপটো বনি গৈছে, হৈ গৈছে। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিব, তাৰপিছত লাহে লাহে চুজিখিনিত অকণমান অলপ অলপকৈ ঢালি থাকিব। ঠাণ্ডা হ'বলৈ দিব, বহুত বেছিও ঠাণ্ডা হ'বলৈ নিদিব, অলপ ঠাণ্ডা হ'লে হ'ল। আৰু লগতে ড্ৰাই ফ্ৰুটছখিনি আমি এড কৰি দিম। ড্ৰাই ফ্ৰুটছখিনি এড কৰি ল'ব, এড কৰি অলপমান হিলাই দিব, মিলাই থাকিব। মই হাতেৰে গোটেইখিনি বস্তু ধুনীয়াকৈ মিলাই লৈছোঁ। যদি আপোনালোকক শুকান শুকান লাগে, আকৌ অলপ চুগাৰ চিৰাপ দি দিব। এয়া চাওক, এতিয়া প্ৰায় হৈ গৈছে, আৰু আমি এতিয়া লাডুকেইটা বনাব পৰা অৱস্থাত হৈছে। এয়া এনেকৈ কৰি হাতেৰে মুঠি মাৰি মাৰি ধুনীয়াকৈ বনাই থাকিব। বহুত ইজি প্ৰচেছত হৈ গৈছে আচলতে। এনেকুৱাকৈ মই গোটেইকেইটা লাডু বান্ধি লৈছোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ লাডুকেইটা বান্ধ খাই গৈছে। আৰু গোটেইকেইটা মই বনাই ল'লোঁ। এইখিনি আপোনালোকে এটা টেমাত ভৰাই বহুত দিনলৈ থৈ দিব পাৰে, আলহী আহিলেও দিব পাৰে। এইকেইটা চাওক। তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ঠিক আছে, আজিলৈ ইমানেই, আহোঁ।